নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত এইটো ভিডিঅ' গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে মন দি শুনিব আৰু শেষলৈ চাব ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব কাৰণ এনেকুৱা আপডেটবিলাক আপোনালোকৰ কাৰণে লৈ আনিম এই চেনেলতে ইয়াত লিখিছে কি It is hereby notified for information of all concerned that all first semester students of various UG, PG, FY, IMP, FY, UGP program under Guwahati University are required to pay a registration fee of 250 rupees for the current academic session. The fee is to be paid along with the examination fee. যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট সেমিষ্টাৰত পঢ়িছে ইউজিএ হওক পিজিএ হওক বা FY, IMP, FY, IU, GPE হওক সকলোৱে 250 টকা এটা ফি পে কৰিব লাগিব কিহতৰ এক্সামিনেশনৰ ফিৰ লগত ফাৰ্দাৰ ইট ইজ ইনফৰ্মড that the enrollment number generated by the smart portal shall be treated as the registration number of the students under Guwahati University আপোনালোকে smart portalত যেতিয়া আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনালোকে এটা এনৰোলমেন্ট নাম্বাৰ পাইছিলে হয়তো আপোনালোকৰ কলেজৰ পৰাও দিছে এটা এনৰোলমেন্ট নাম্বাৰ সেই এনৰোলমেন্ট নাম্বাৰটোৱে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ হ'ব কিন্তু তাৰ আগতে আপোনালোকে এই ফিটো পে কৰিলেহে আপোনালোকৰ যি ৰেজিষ্ট্ৰেচন প্ৰসেস হয় হেতু কমপ্লিট হ'ব This number will be available in the respective student portal after completion of the registration process আৰু এই নাম্বাৰটো student portalত যেতিয়া ৰেজিষ্ট্ৰেচন প্ৰসেস কমপ্লিট কৰা হয় তাৰ পিছতহে আপোনালোকে তাত পাব ইয়াত মেনশন কৰা নাই যে আপোনালোকে কি কৰিব লাগিব আপোনালোকে নিজে অনলাইন ৰেজিষ্ট্ৰেচনটো কৰিব লাগিব নে হিহতে কৰি দিব হেতু এতিয়ালৈকে ইয়াত ক্লিয়াৰলি কোৱা নাই আগলৈ যদি আপডেট আহে আমি আপোনালোকক জনাই দিম এই চেনেলৰ মাধ্যমেদি তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থব একেবাৰে শেষত কৈছে all affiliated college and university departments are requested to inform their students accordingly and ensure timely completion of registration formalities সকলো এফিলিয়েট কলেজ আৰু ইউনিভাৰ্সিটি ডিপাৰ্টমেন্ট সমূহক ৰিকুৱেষ্ট কৰা হৈছে যেন সকলো ষ্টুডেণ্টক এই কথাটো জনাই দিয়ে আৰু ষ্টুডেণ্টৰ যি ৰেজিষ্ট্ৰেচন প্ৰসেস হয় হেতু সময়ত কমপ্লিট কৰিব দিছে আপোনালোকৰ কলেজত যদি ফাৰ্ষ্ট সেমিষ্টাৰৰ ৰেজিষ্ট্ৰেচনৰ ৰিগাৰ্ডিং কিবা নোটিছ আছে আপোনালোকে কমেন্ট সেকশনত জনাই দিব আৰু লগতে আমাৰ ইনষ্টাগ্ৰামত গৈ আপোনালোকৰ নোটিছটো দি দিব যদি কিবা অনলাইন প্ৰসেস আহে বা অনলাইন প্ৰসেছত কিবা আপডেট দিয়ে আমি ডেফিনেটলি আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিম